হাছিলা বিলত যি অমানৱীয়ভাৱে উচ্ছেদ চলাইছে তাক অৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আজি আমি গোৱালপাৰা জিলালৈ 9জন বিধায়ক আহিছোঁ। ইয়াৰ স্থানীয় সমাজকৰ্মীসকলেও লগত আছে। গোৱালপাৰা জিলাত আহি বিভিন্ন পক্ষৰ লগত কথা পাতি দেখিলোঁ এই হাছিলা বিল এখন ৰাজহুৱা গাঁও হয় আৰু এই বিলত 70 বছৰৰ আগৰ পৰা ইয়াতে মানুহে বসবাস কৰি আছে, মানুহৰ ঘৰ দুৱাৰ আছে। স্বাধীনতাৰ আগত 1945 চনত ইয়াতে বিদ্যালয় স্থাপন কৰিছে। ইয়াতে অংগনবাদী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে। বৰ্তমানো জল জীৱনৰ কাম ইয়াতে চলি আছে। হাছিলা বিলৰ যিখিনি ৰেকৰ্ডত যিখিনি মাটি আছে, হাছিলা বিলৰ ৰেকৰ্ডত যিখিনি মাটি আছে তাৰ পৰিৱৰ্তে ইয়াত যিটো ৰাজহুৱা গাঁও তাৰ মাটিৰ পৰিমাণ যথেষ্টখিনি বেছি। গতিকে তাৰ পিছত গোৱালপাৰা জিলা প্ৰশাসনে, ৰাজ্য চৰকাৰে মাত্ৰ 2 দিন আগত তেওঁলোকক নোটিছ দিয়াটো উচ্ছেদ কৰিছে। এয়া আইন বিৰোধী কাম। সুপ্ৰিম কোৰ্টৰ পৰা গুৱাহাটী মাননীয় হাইকোৰ্টৰ পৰা স্পষ্ট নিৰ্দেশনা আছে, কোনো ভাৰতীয় মানুহক উচ্ছেদ চলালে তেওঁলোকে যাতে বাসস্থান বনাব পাৰে, তেওঁলোকে অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে যাতে কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে, প্ৰশাসনে কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আজি ইয়াত আহি দেখিলোঁ এই মানুহখিনিক এটুপি পানীও দিয়া নাই, কোনো খোৱা বস্তু দিয়া নাই, কাকো যাবলৈ দিয়া নাই। আমি বিধায়কসকলে কৈছিলোঁ শান্তিপূৰ্ণভাৱে এবাৰ চাম যে প্ৰশাসনে কি ধৰণে তাত উচ্ছেদ কৰিছে, মানুহখিনিৰ লগত কি ভাল ব্যৱহাৰ কৰিছে নে বেয়া ব্যৱহাৰ কৰিছে, অন্যায় কৰিছে, জোৰ জুলুম কৰিছে চাব বিচাৰিছিলোঁ। আমাক যাব দিয়া হোৱা নাই। এটা কথা স্পষ্ট যে হিটলাৰী শাসন বৰ্তমান গোৱালপাৰাত চলিছে। এই মানুহখিনিৰ লগত অন্যায় কৰিছে। ভাৰতীয় মানুহখিনিৰ লগত এনেকুৱা কাম কৰিব নোৱাৰে, আইনে কৰিবলৈ নিদিয়ে। কিন্তু আজি আইন বহিৰ্ভূতভাৱে এই কামখিনি কৰিছে আৰু বিধায়কসকলক আমি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থাকিব লাগে। আমি ইয়াতে কোনো আইন ভংগ কৰিবলৈ অহা নাছিলোঁ, কিন্তু আমাক তেওঁলোকে যাবলৈ নিদিলে। জিলা উপায়ুক্ত ইয়াত আহিব নোৱাৰে। 9জন বিধায়ক অহাৰ পিছত আমাক তেওঁ কাৰ্যালয়ত মাতিছে, আমি তাত যাম আৰু ৰাইজৰ পক্ষত যিখিনি ন্যায় হ'ব লাগে, যিখিনি অন্যায় হৈছে অন্যায়ৰ প্ৰতিবাদ কৰি ন্যায়ৰ পক্ষত তেওঁক কিছুমান আমি পৰামৰ্শ দি যাম। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মাননীয় ৰাজ্যপাল, মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াক জিলা আয়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিম।